তুমি সুধিছিলা মানুহ কেনেকৈ সলনি হয়। মই সেইদিনা মিচিকিয়া হাঁহি মাৰি কৈছিলোঁ প্ৰেমিক যেতিয়া প্ৰাক্তন হয়। তুমি কিছু সময় মনে মনে থাকি কৈছিলা তুমি নোহোৱাকৈ মই জীয়াই থাকিব নোৱাৰিম। মই আকৌ মিচিকিয়া হাঁহি মাৰি কৈছিলোঁ মই নোহোৱাকৈ মৰি গৈছা কেতিয়া। নাজানো বহুত ভাল পোৱাৰ পিছতো অভিনয় কৰে কিয়, ইমান মৰম দিয়াৰ পিছতো আনৰ মৰমলৈ আশা কৰে কিয়। মৰমৰ অভাৱটো দিয়া নাছিলোঁ মই জনাত, যদি অৰ্থৰ অভাৱ হৈছিল খুলি নকলা কিয়। সেইখিনি সামৰ্থ্যও আছিল পূৰণ কৰিবলৈ। যদি মোৰ মৰম পুৰণি হ'ল তেতিয়াহ'লে মই নোহোৱাকৈ জীয়াই থাকিব নোৱাৰিম বুলি কোৱা কিয়। ছোৱালীসকলৰ কাৰণে টকাতকৈও প্ৰিয় এটা বস্তু হ'ল এজন সৎ জীৱন সংগী। কিন্তু কথাটো হ'ল প্ৰথমতে বহু ছোৱালীয়ে নুবুজে, কিছু ভুল কৰাৰ পিছতহে বুজে, যেতিয়া নেকি কোনো অপচন নাথাকে। পৃথিৱীত সকলোতকৈ অসহায় সেইজন যিয়ে এসাগৰ মৰম ভালপোৱা দিয়াৰ পিছতো মনৰ মানুহজনৰ পৰা সঁহাৰি নাপায়। বহুত ভালপোৱা মানুহজনে যেতিয়া অসাধাৰণ ব্যৱহাৰ কৰে তেতিয়া জানিবা সেই মানুহজন আৰু তোমাৰ হৈ থকা নাই। কেতিয়াও কাৰো কাৰণে নাকান্দিব, কাৰণ যাৰ কাৰণে আপুনি কান্দিব তেওঁ আপোনাৰ মূল্য নিদিয়ে, আৰু যদি মূল্য দিলে হয় তেতিয়াহ'লে তেওঁ কান্দিবই নিদিলেহেঁতেন। তেজৰ সম্পৰ্ক নোহোৱাকৈ যদি কোনোবাই তোমাৰ কাৰণে কান্দে তেতিয়াহ'লে জানিবা তেওঁ তোমাক সঁচাকৈ ভাল পায়। এটা সময়ত প্ৰেমিকক লৈ গৌৰৱ কৰা ছোৱালীজনীয়ে আজি কয় নাই ঘৰত নামানে আৰু কিবা কিবি বহুত প্ৰব্লেম আছে, তুমি মোৰ জীৱনৰ পৰা আঁতৰি যোৱা। নাৰী লোভী পুৰুষ আৰু পুৰুষ লোভী নাৰী কেতিয়াও কাৰো হ'ব নোৱাৰে, আৰু অৰ্থলোভী নাৰী কেতিয়াও এজন পুৰুষৰ সম্পত্তিত সন্তুষ্ট থাকিব নোৱাৰে। ভালপোৱা মানুহজনে যেতিয়া একো কাৰণ নোহোৱাকৈ এৰি যায়, কাৰো লগত কথা পাতিব মন নোযোৱা হয়, অসহায় যেন লাগে, কামত মন নবহে, নিজৰ অৱস্থা দেখি নিজৰ ওপৰতে খং উঠে। সাহিত্যিকৰ ভাষাত কৈছোঁ, নাৰী যদি হাঁহি ফূৰ্তিত থাকে তেতিয়া সুন্দৰ লাগে, খং কৰিলে আৰু বেছি সুন্দৰ লাগে, ঢং কৰিলে মায়াবী লাগে। তেতিয়াহ'লে নাৰীক বেয়া লাগে কেতিয়া? সঁচা ক'বলৈ গ'লে নাৰীক সৃষ্টিকৰ্তাই সুন্দৰকৈ সৃষ্টি কৰিছে, কিন্তু কিছুমান ছোৱালীয়ে সৃষ্টিকৰ্তাৰ সৃষ্টিকো ওলটাই দিছে। এটা কথা মনত ৰাখিবা, সকলো সময়তে নিজকে গোপন কৰা, কাৰো ওচৰত কেতিয়াও সকলো কথা প্ৰকাশ কৰি পুৰণা নহবা, কাৰণ পুৰণা হ'লে অৱহেলা বাঢ়ে আৰু নতুন থাকিলে কৌতূহল বাঢ়ে। যেতিয়া দেখিবা আজিকালি তোমাৰ অকলে থাকিবলৈ বেছি ভাল লাগে, আনৰ পৰা প্ৰত্যাশা কমি গৈছে, মানুহৰ লগত অযথা তৰ্কৰ পৰা দূৰত যোৱা শিকিছে, মানুহে তোমাক ভুল বুজিলে বা বদনাম কৰিলেও তোমাৰ আৰু মূৰৰ বিষ নুঠে, চকুৰ টোপনি নেহেৰায়, তেতিয়া জানিবা তুমি যথেষ্ট মেচিয়ৰ্ড হৈছা। আনৰ সুখৰ সংগী হোৱাতকৈ পাৰিলে দুখৰ সমভাগী হওক, কাৰণ সুখৰ তুলনাত দুখৰ সময়ত মা দেখা দিয়া মানুহৰ বৰ অভাৱ। কাকো সৰু বুলি ইটিকিং নকৰিব, শুদ্ধ ধূলিকণা ভৰিত লাগিলে একো নহয়, কিন্তু সেই ধূলিকণা চকুত পৰিলে বহুত কষ্ট হয়। অভাৱ থাকিব পাৰে জীৱনত, কিন্তু নিজৰ সন্মান হানি কৰাৰ স্বভাৱ নাই। এটা সুন্দৰ বাক্য আৰু আচৰিত অৰ্থ। আমি জীৱনত সকলো বস্তু স্থায়ী ৰূপত পাব বিচাৰোঁ, কিন্তু আমাৰ জীৱনটোৱেই যে অস্থায়ী সেই কথা আমি পাহৰি যাওঁ। অতীত আৰু ভৱিষ্যত বৰ অদ্ভুত। অতীতক মানুহে ঘূৰাই পাব নোৱাৰে আৰু ভৱিষ্যতক মানুহে আনিব নোৱাৰে, অথচ মানুহে অতীতক লৈয়ে কষ্ট পায় আৰু ভৱিষ্যতক লৈয়ে চিন্তা কৰি থাকে আৰু বৰ্তমানত সুখী হ'বলৈ পাহৰি যায়। সেয়ে কৈছোঁ বন্ধুসকল, অতীত আৰু ভৱিষ্যতৰ কথা বাদ দি
বৰ্তমানত জীয়াই থাকক। ক'বলৈ গ'লে চিন্তা আৰু আশাবোৰ লৈয়ে আমি জীয়াই আছোঁ। এইবোৰ বাদ দিলেচোন জীৱনটো জীৱন হৈয়ে নাথাকিব। সুন্দৰ হৃদয় আৰু ভাল ব্যৱহাৰ দুয়োটাই লাগে আমাক। সুন্দৰ হৃদয়ে সুন্দৰ সম্পৰ্ক গঢ়ে আৰু ভাল ব্যৱহাৰে সেই সম্পৰ্কক আজীৱন বান্ধি ৰাখে। মোৰ দুখবোৰ কেতিয়াবা চকুলো হৈ সৰে আৰু কেতিয়াবা বৰফ হৈ গোট মাৰে বুকুত। তথাপিও মই সুখী, কাৰণ সুখী হোৱাৰ নাটকখনত মই সদায় জয়ী। জীৱনত প্ৰাণ খুলি হাঁহিবলৈ শিকক, কাৰণ কান্দিবলৈ আপোনাক বহুতেই শিকাব। হাঁহি আৰু কান্দোনৰ অপূৰ্ব মিলন, এয়াই হ'ল আমাৰ মানৱ জীৱন। আজিৰ পৃথিৱীত সেইসকলেই অকলশৰীয়া যি স্পষ্টবাদী আৰু যাৰ অন্তৰ শুদ্ধ। যদি আপোনাক কোনোবাই লক্ষ্য কৰি আছে, বেয়া নাপাব, কিয়নো মানুহে সদায় নিজতকৈ বেছি মূল্য থকা মানুহকহে লক্ষ্য কৰে। সফলতা পাবলৈ হ'লে নিজৰ ভুলৰ লগতে আনৰ ভুলৰ পৰাও শিকক। অপমান কৰাটো কাৰোবাৰ স্বভাৱত থাকিব পাৰে, কিন্তু সন্মান কৰাটো আমাৰ সংস্কাৰত থাকিব লাগে। সকলো নাৰী ধনৰ বলিয়া নহয়, বলিয়া মাথো একাজলি পবিত্ৰ মৰমৰ। পুৰুষৰ সৌন্দৰ্যই সকলো নাৰীক আকৰ্ষণ কৰিব নোৱাৰে। সততা আৰু হৃদয়বান এজন পুৰুষ সকলো নাৰীয়ে বিচাৰে। সূৰ্যই যদি আপোনাক জগায়, আপুনি কেতিয়াও সফল হ'ব নোৱাৰে, কিন্তু আপুনি যদি সূৰ্যক জগায় 100% সফল হ'ব। সুখ আৰু দুখৰ লগত লগ দিয়াটো ফুলৰ পৰা শিকক। শ্মশান আৰু বিয়াত শোভাবৰ্ধন কৰিবলৈ দুয়োটাতে ফুলে লগ দিয়ে। মানুহৰ জন্ম মৰম কৰিবলৈ, টকা ব্যৱহাৰ কৰিবলৈ, কিন্তু আজিকালি মানুহে টকাক মৰম কৰে আৰু মানুহক ব্যৱহাৰ কৰে। যাৰ হাঁহি সুন্দৰ তাৰ আঘাতো বেছি। কুঁৱাত পানী তুলিবলৈ ব্যৱহাৰ কৰা টিংটোৱে যেতিয়া তলমূৰ কৰে, তেতিয়াহে টিংটোত পানী ভৰি আহে। ঠিক তেনেকৈ যিজন ব্যক্তিয়ে পৰিস্থিতি অনুসৰি শীৰ্ণত কৰিব জানে, তেওঁহে জীৱনত জয়ী হ'ব পাৰে। দাদাগিৰি মই মৰাৰ পিছতহে কৰিম, মানুহে খোজকাঢ়ি যাব আৰু মই কান্ধত উঠি। গংগাত গা ধুই পাপ ধুলো আৰু সেই পাপ ধোৱা পানীকে বটলত ভৰাই আনি ঘৰৰ মানুহক খোৱালো। বা মানৱ, চমৎকাৰ তোমাৰ মহিমা। মানুহ এজনৰ আচল চৰিত্ৰ নিচা থকা সময়তহে বুজি পোৱা যায়। সেই নিচা ধনৰে হওক বা ক্ষমতাৰে হওক, ৰূপৰে হওক বা মদৰ।